পাতিব পাৰিম না আপোনালোকক? জি ইয়াত হুজুৰ পৰীক্ষা চলি আছে নেকি? এক্সাম চলি আছে? হয়, আমাৰ অসম তালিমী তৰক্কি বোৰ্ডৰ অন্তৰ্গত যোনটো বছৰেকীয়া পৰীক্ষা, জি 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 তাৰে পৰীক্ষা চলি আছে। পৰীক্ষা চলি আছে। আজি হৈছে না কালি হৈছিল? আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালিৰ পৰা। কালি কেইটা মাদ্ৰাছা ল'লো? আমাৰ প্ৰায় 120টামান মাদ্ৰাছাৰ পৰীক্ষা হ'ল ইয়াতে কালি। আজি আৰু কিমান ল'ব? আজিও তেনেকৈ 120টামান মাদ্ৰাছা আছে। তেনেহ'লে এইটো আৰু আপোনালোকে যে এইটো মাদ্ৰাছাত আহিছে, হয়, আপোনালোকৰ মেহমানদাৰী কেনেকুৱা হৈ আছে? আলহামদুলিল্লাহ, আমি ইয়াতে তালিমী তৰক্কি বোৰ্ডৰ পৰীক্ষক হিচাপে আহি খুবেই নথৈ আনন্দিত। ইয়াৰে পৰিৱেশটো খুব ভাল, মেহমানদাৰীও আলহামদুলিল্লাহ ভালে চলি আছে। বৰ্তমান আমাৰ মাদ্ৰাছাত মানে এটাই অসুবিধা, এতিয়া বৰ্তমান 130জন ছাত্ৰ আছে আৰু লগতে আমাৰ হাফিজিয়াৰ লগতে জেনেৰেল শিক্ষা আছে। হাফিজিয়া শিক্ষক আছে আমাৰ 5জন আৰু জেনেৰেল শিক্ষক আছে 5জন। আমাৰ টোটেল শিক্ষক 10জন আছে। এতিয়া মানে আমাৰ যি হিফজৰ যিটো কেপাচিটি মানে এতিয়া ছাত্ৰ বেছি হৈ গৈছে। এতিয়া মানে এটা মানে শ্ৰেণী কোঠাৰ খুবেই আমাৰ প্ৰয়োজন। যাতে সকলো ৰাইজ তথা এই বোৰ্ডৰ কৰ্তৃপক্ষক আমি এটাই অনুৰোধ জনাম, যাতে আমাৰ এই মাদ্ৰাছা কেন্দ্ৰত যদি এটি শ্ৰেণী কোঠাৰ বাবে তেখেতসকলে যদি এটি সুবিধা আমাক কৰি দিয়ে, তেনেহ'লে হয়তো আমাৰ এইটো অসুবিধাখিনি দূৰ হৈ যায়। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم سبحان الذي أسرى بعبده ليلا من المسجد الحرام إلى المسجد الأقصى الذي باركنا حوله لنريه من آياتنا إنه هو السميع البصير. ইয়াত দোৱাম আৰু চন চলি আছে। আপোনাৰ এই আমাৰ ষ্টুডেণ্টবিলাক যিমান আহি আছে, মাদ্ৰাছাবিলাকক কিছুমান কথা আপুনি ক'ব বিচাৰে নেকি? আমাৰ যে মাদ্ৰাছা সদায় ডেভেলপ হ'ব লাগে। যেনেকুৱা আমাৰ মানুহৰ নজৰত যে মাদ্ৰাছাত পঢ়িলে একো হ'ব নোৱাৰে, এইটো এটা কথা আছে। কিন্তু মই ভাবোঁ মাদ্ৰাছাত পঢ়ি ভাল মানুহ ওলাই আছে, যদি ভালকৈ মেহনত কৰে। মই এটা উদাহৰণ দিওঁ, ইলিয়াছ আনচাৰী, বেৰিষ্টাৰ, এডভোকেট ইলিয়াছ আনচাৰী। প্ৰথমতে সি হাফিজ হৈছে, তাৰপিছত এডভোকেট হ'ল, এতিয়া ভাল এটা চাকৰি পাইছে, ভাল উন্নত হৈছে। প্ৰথমতে কিন্তু মাদ্ৰাছাৰ পৰা ওলাইছে। তো মাদ্ৰাছাত ভালকৈ মেহনত কৰিলে মই ভাবোঁ বহুত ডাঙৰ মানুহ হ'ব পাৰিব।